উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজেপি আৰু AIUDFক তীব্ৰ সমালোচনা থাকে। সভাত উপস্থিত থাকি প্ৰদ্যুৎ বৰদলৈ বিজেপি আৰু AIUDFক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপি আৰু AIUDF দুয়োটা দলেই সাম্প্ৰদায়িক দল, দুয়োটা দলেই সাম্প্ৰদায়িক ৰাজনীতি কৰে। তেখেতে লগতে কয় যে দুয়োটা দল কুবেৰু আৰু সুবেৰুত থাকিলেও তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰে। কিন্তু কংগ্ৰেছ দলে সাম্প্ৰদায়িক ৰাজনীতি মষিমূৰ কৰিবৰ বাবে আমি শক্তিশালীভাৱে যুদ্ধ অৱতীৰ্ণ হৈছোঁ। তেওঁলোকে মানুহক উত্তেজিত কৰি মানুহৰ মাজত বিদ্বেষ, হিংসা, ঘৃণা পিছত পৰ্বত যদি আহে আপোনালোকে আদৰণি জনাব পাৰিব। সীমিত সময়ৰ বাবে বিশেষ দীঘলীয়া হ'ব নালাগে চাগে, এতিয়া আদৰণি আছে আৰু মণ্ডলৰ সভাপতিসকল, বুথ কমিটিৰ সভাপতিসকল, বুথৰ লগত জড়িত বিষয়ববীয়াসকল, তৃণমূল পৰ্যায়ৰ কৰ্মীসকল, আপোনালোকে জানে আজি আমি ইয়াত কিয় উপস্থিত হৈছোঁ। ইয়াত বহুতখিনি আমাৰ বৰ্তমানৰ প্ৰাক্তন হৈ গ'ল সভাপতিসকল আছে, আপোনালোককো মই মোৰ নমস্কাৰ জনাইছোঁ যে আমি কিমান দিনৰ পৰা বাট চাই আছোঁ যে 24ৰ নিৰ্বাচন আহিব, লোকসভাৰ নিৰ্বাচন 5 বছৰৰ মূৰত আহে, আপোনালোকে জানে। আৰু নিৰ্বাচন আহিলে আমি সকলোৱে একদম আমাৰ গাঁওবোৰ যিখিনি ব্যক্তিয়ে প্ৰকৃততে ৰাজনীতি কৰে তেওঁলোক শান্তিত থাকিব নোৱাৰে, তেওঁলোকৰ গাত খজুতি উঠি যায়গৈ, হয় নে নহয়, পুচপিচ কৰি থাকে। আজি কেইদিনমানৰ আগতে মোক চহৰীয়াৰ পৰা ফোন কৰিছে, বাইদেউ আপুনি দেখোন একো কোৱাই নাই কথা, আপুনি একো আলোচনা কৰা নাই, মোৰতো কি হয় সংক্ৰান্ত। মোতকে যদি আপোনালোকে মোক ভাল পাইছিলে, মোক মৰম দিছিলে, মোতকে বেছি বা আমাৰ যিগৰাকী সাংসদ এতিয়া যোৰহাটলৈ গ'ল তেখেততকৈ বেছি বুদ্ধি আমাৰ সাংসদ শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক